সকলোকে স্বাগতম জনাইছোঁ মোৰ চেনেলৰ নতুন এটা ভিডিঅ'লৈ। বহুত আত্মসহায়ক গোটৰ মহিলাই সুধি আছিলে যে 10,000 টকা কেতিয়া চৰকাৰে দিব, সেই 10,000 টকা পাবলৈ আৰু কি কাম কৰিব লাগিব, আৰু লগতে নতুনকৈ যোনসকলে নেকি ৰেজিষ্টাৰ কৰিছে আত্মসহায়ক গোট হিচাপে, সেই গোটৰ মহিলাসকলে 10,000 টকাৰ ফৰ্মখন কেতিয়াকৈ লাভ কৰিব। সকলো তথ্য এইটো ভিডিঅ'ত জনাম। আৰু বহুতো মহিলাই সুধি আছিলে যে এই অমৃত বিষয় আন্দোলনৰ ফটো কেনেকৈ আপলোড কৰিব লাগিব আৰু কেনেকুৱা পদ্ধতিত কৰিব লাগিব। A to Z প্ৰচেছ মই যিহেতু ইতিমধ্যে ভিডিঅ' আকাৰে প্ৰস্তুত কৰি থৈছোঁ, সেই ভিডিঅ'টো যদি আপোনালোকে চোৱা নাই তেতিয়াহ'লে ডেছক্ৰিপশ্যনত লিংক এটা দিছোঁ, সেই লিংকত ক্লিক কৰি আপোনালোকে ফুল ডিটেইলি চাব পাৰিব কেনেকৈ আপলোড কৰিব লাগিব নিজৰ মোবাইল ফোনৰ জৰিয়তে। বহুতো মহিলাৰ এটাই কুৱেশ্যন বা এটাই প্ৰশ্ন যে সেই 10,000 টকা চৰকাৰে কেতিয়াকৈ দিব, সেইটোক লৈ বহুতো মহিলা সুধি আছে। আৰু বহুতে কৈ আছে যে সেই 10,000 টকা সঁচাকৈ পামনে, বা সেই 10,000 টকা সঁচাকৈ চৰকাৰে দিবনে। বহুতৰে বহুতো প্ৰশ্ন। এতিয়া যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে ঘোষণা কৰিছে যে ছেপ্টেম্বৰ মাহলৈ অপেক্ষা কৰিবলৈ কৈছে, ছেপ্টেম্বৰ মাহলৈ আপোনালোকে অপেক্ষা কৰি চাওক। যদি আপোনালোকক সেই মাহত দিয়ে তেতিয়াহ'লে আপোনালোকে সেই 10,000 টকাটো লাভ কৰিব। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়ে অলপ দিনৰ আগতে সংবাদমেল এখনত কৈছিলে, তাতে যদি সেইটো সঁচা হয় তেতিয়াহ'লে আপোনালোকে ছেপ্টেম্বৰ মাহৰ শেষলৈ বা প্ৰথম অৱস্থাত আপোনালোকে সেইটো লাভ কৰিব পাৰিব, প্ৰথম সপ্তাহত। সেইটো যিহেতু মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে ঘোষণা কৰিছে, সেইটো কিমান দূৰ সম্ভৱ সেইটো সময় যেতিয়া আহিব তেতিয়াহে গম পোৱা যাব। এতিয়ালৈ কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই। তাৰ লগতে আপোনালোকে এতিয়া কি কাম কৰিব লাগিব সেইটো এটা ইম্পৰ্টেণ্ট বিষয়। সেইটো আপোনালোকে প্ৰথমতে আপোনালোকক যিহেতু 5 জোপাকৈ গছপুলি ৰুবলৈ দিছে চৰকাৰে, আৰু লগতে আপোনালোকে যদি আত্মসহায়ক গোটৰ মহিলা হয় তেতিয়াহ'লে আপোনালোকক 5 জোপাকৈ দিছে, আৰু লগতে আপুনি যদি নিজৰ কাৰণে ইণ্ডিভিজুৱেল হয় তেতিয়াহ'লে আপোনালোকক এজোপাকৈ সেই গছপুলি ফ্ৰীকৈ দিয়া হৈছে। আপোনালোকে যদি সেইটো কেনেকৈ আপলোড কৰিব লাগিব বা ফটোকপি কেনেকৈ মাৰিব লাগিব, মই ভিডিঅ' আকাৰে প্ৰস্তুত কৰি থৈছোঁ। আপোনালোকে ডেছক্ৰিপশ্যনত লিংক এটা আছে, তাত গৈ আপোনালোকে ভিডিঅ'টো চাব পাৰে। আৰু লগতে বহুতে সেই ফটোকপি কোনটো লোকেশ্যনত মাৰিব লাগিব বা কেনেকৈ সেইটো মাৰিব লাগিব সেইটো আপোনালোকে GPS মেপ ডাউনলোড কৰিব লাগিব। GPS মেপ কেমেৰা বুলি আছে, প্লে' ষ্ট'ৰত গৈ আপোনালোকে সেইটো ডাউনলোড কৰিব পাৰে। সেই মহিলাসকল নতুনেই হওক বা পুৰণাই হওক আপোনালোকে সেইটো ফটোকপি মাৰিব লাগিব ভালকৈ। আপোনালোকৰ ড্ৰেছত, আপোনালোকৰ গোটৰ ড্ৰেছ দিয়া আছে যিহেতু, সেই ড্ৰেছত আপোনালোকে মাৰিব লাগিব। সেইটো মাৰি আপোনালোকে সেইটো 5 কপিকৈ আপলোড কৰিব লাগিব বেলেগ বেলেগ লোকেশ্যনত। আপোনালোকে যিহেতু 5 জোপাকৈ সেই গছপুলিসমূহ দিয়া হৈছে, সেইকাৰণে আপোনালোকে সেই 5 জোপা বেলেগ বেলেগ এটা লোকেশ্যনত আপোনালোকে ফটোকপি মাৰিব লাগিব। আৰু লগতে বহুতে সুধি আছিলে যে নতুনসকলে কেতিয়া সেই 10,000 টকা ফৰ্মখন লাভ কৰিব পাৰিব। আপোনালোককো যিহেতু ছেপ্টেম্বৰ মাহতে সেই ফৰ্মসমূহ দিয়াৰ কথা ঘোষণা কৰিছে, সেইটো পাবলৈ আপোনালোকে এতিয়া যিটো গছপুলি আপোনালোকে ৰুইছে সেই গছপুলিসমূহ ভালদৰে প্ৰতিপালন কৰিব লাগিব, নহ'লে আপোনালোকে সেই 10,000 টকা নাপাব। আপোনালোকক ফৰ্মটো দিয়া হ'ব, কিন্তু আপোনালোকে আকৌ পিছলৈ যোৱাবাৰ যেনেকৈ গছপুলিৰ ফটো আপোনালোকক মাৰি আকৌ তাত লগাব দিছিলে, ঠিক তেনেকুৱা ধৰণৰ আপোনালোকক তাত লগাব দিব। সেইকাৰণে আপোনালোকে সেই 5 জোপা আপোনালোকে ভালদৰে প্ৰতিপালন কৰিব, যাতে আপোনালোকে সেই গছপুলিৰ সহায়ত আপোনালোকে 10,000 টকাসমূহ লাভ কৰিব পাৰে। আজিৰ ভিডিঅ'ত সেইটোৱে আপোনালোকক জনালোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব। কাৰণ বহুতো আত্মসহায়ক গোটৰ মহিলাই সুধি আছিলে বা বহুতে জানিব বিচাৰি আছে সেই বিষয়টো, জনাবলৈ ভিডিঅ'টো প্ৰস্তুত কৰিলোঁ। কেনেকুৱা পালে কমেণ্ট কৰি জনাব, আৰু যদি ভাল লাগিলে লাইক এটা কৰি দিব, আৰু সকলোৰে লগত ভিডিঅ'টো শ্বেয়াৰ কৰিব যাতে সকলোৱে খবৰটো গম পায়। আজিৰ ভিডিঅ'টো ইমানেই। আৰু যদি আপোনালোকে কিবা কুৱেশ্যন সুধিবলগীয়া থাকে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। মই যিমান পাৰে আপোনালোকক ভিডিঅ' আকাৰে প্ৰস্তুত কৰি বুজাবলৈ চেষ্টা কৰিম। আজিৰ ভিডিঅ'টো ইমানেই। ধন্যবাদ। জয় অসম।